সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 20 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনদত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 20 ফেব্ৰুৱাৰী 2025 বৃহস্পতিবাৰ। অসমীয়া লেখেৰে 1431 শাস্ত্ৰাব্দৰ আজি ফাগুন মাহৰ 7 দিন। আজি সূৰ্যোদয় পুৱা 6:03:01 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:14:48। আজি তিথি হ'ব কৃষ্ণা সপ্তমী তিথি, নক্ষত্ৰ হ'ব বিশাখা, যোগ হ'ব ধ্ৰুৱ আৰু কণ হ'ল বৰপুৰণ। আজি কোনো শিশুৰ জন্ম হলে তেওঁৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, দেৱাৰী গণ হ'ব। অস্তুত্বৰ মতে বুধ আৰু বিংশোত্তৰ মতে বৃহস্পতি দশা লাভ কৰিব। আজি আদ্য ঋতু হলে 15 দিনীয়া বৈশ্যা যুগ হ'ব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহলে আজিৰ দিনটো আপোনাৰ কথা বতৰা সকলোতে ধীৰ আৰু সুস্থিৰ দেখা পোৱা যাব। আপোনাৰ কথাত আন মানুহে জোৰ পাব, আপোনাৰ কথাত শক্তি থাকিব। আজি আপুনি কোৱা কথাই জীৱনৰ যথেষ্ট আপোনাৰ লাভ দিব। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব, স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰোথ হ'ব। সাহিত্য সেৱা কৰা সকলৰ কাৰণে ভাল দিন আৰু দিনটো আপোনাৰ মধুৰময় হ'ব। ইয়াৰ ভিতৰত আহিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি বিদ্যাৰ্থী হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ হাতত নতুন অপৰচুনিটি আহিব। আজি আপোনাৰ যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। খৰচৰ ক্ষেত্ৰত আপোনাৰ কমিব খৰচৰ মাত্ৰা। আজি আপোনাৰ কাৰণে নতুন খবৰো অহাৰ যোগ আছে। বিবাহ বাৰুক লৈ যিসকল মানুহ অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, আপোনাৰ কষ্ট দায়িত্ব কিছু বাঢ়িব আৰু আপোনাৰ ৰিজাল্ট পাওঁতে অলপ দেৰি হ'ব। আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠান আজি আয়োজন হ'ব পাৰে আৰু সেই অনুষ্ঠান সফলতাৰে শেষ হ'ব। আজি প্ৰেমত বৰ এটা পজিটিভ দেখা পোৱা নাই, গতিকে পতি পত্নীয়ে হওক বা প্ৰেমিক প্ৰেমিকাৰ মাজত মতদ্বন্দ্ব হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, আপোনাৰ আজি পৰিকল্পনা অনুযায়ী কামখিনি কৰিবলৈ যত্ন কৰক। আপোনাৰ পৰিকল্পনা বহুত, কিন্তু কাৰ্যকৰী ক্ষেত্ৰত বহু ক্ষেত্ৰত কম পোৱা যায়। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় হয়। আজি আপোনাৰ ক্ষেত্ৰত পৰিকল্পনা অনুযায়ী কাম কৰিলে আপোনাৰ কাৰণে ভাল ৰিজাল্ট পাব। সুন্দৰ পৰিৱেশত আপোনাৰ মন মোহিব আৰু পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। আৰ্থিক স্থিতিও আপোনাৰ কাৰণে ভাল হ'ব আৰু নতুন ঠাই দেখাৰ সৌভাগ্য হ'ব। ইয়াৰ ভিতৰত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, পৰিয়ালৰ মাজত কিছু সময় দিয়ক। পৰিয়ালে আপোনাক আজি যথেষ্ট উপকৃত কৰিব, লাভ দিব। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণৰূপে সকলো ক্ষেত্ৰত আজি আপোনাৰ পজিটিভ হয়। আপোনাৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। প্ৰতি পত্নী প্ৰেমিক প্ৰেমিকাৰ মাজত আজি যথেষ্ট শুভ সময় যাব। আজি আপোনালোকৰ কাৰণে ভাল হ'ব আৰু সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি দিনটো বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহলে আজি হঠাৎ আপোনাৰ জীৱনত কাৰণে লাভ আহিব পাৰে, ব্যৱসায়িকভাৱে গ্ৰোথ আহিব পাৰে আৰু কৰ্মস্থলত পদোন্নতিৰ যোগ আহিব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু আপুনি কথা কওঁতে কিছু অলপ সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ আজি আত্মবিশ্বাস বহুত আছে। সেয়েহে আপোনাৰ যিকোনো ক্ষেত্ৰত অত্যাধিক অত্যুৎসাহী হৈ বা আপোনাৰ সাহসে যিকোনো কথা কবলৈ যাওঁতে ক'ৰবাত ভুল হ'ব পাৰে। আজি আপুনি নিজৰ প্ৰতিভাৰ জৰিয়তে আপুনি উচ্চ শিক্ষণ পোৱাৰো যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছে তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, আপোনাৰ মন আজি বৰ এটা পজিটিভ নাথাকিব। আপোনাৰ মানসিক ডিষ্টাৰ্বেন্স থাকিব। সৰু সৰু কথাতে আপোনাৰ সিদ্ধান্ত লোৱাৰ দিগদাৰ হ'ব। আপুনি নিজৰ কৌশলেৰে কাম কৰিবলৈ যত্ন নকৰিব। আপুনি আন মানুহৰ পৰামৰ্শ লবলৈ যত্ন কৰক। আদৰ্শগত কাম কৰোঁতে কৰবাত হয় আপুনি আপোচ কৰিবলগীয়া হ'ব পাৰে। অন্যথা মানসিক ডিষ্টাৰ্বেন্স আপোনাৰ থাকিব। ব্যৱসায়িকভাৱে গ্ৰোথ হ'বলৈ আপোনাৰ কষ্ট হ'ব। মাটি বাৰী প্ৰপাৰ্টিৰ কথা আজি চিন্তা নকৰিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহলে প্ৰেমিক প্ৰেমিকা হওক পতি পত্নীৰ মাজত আন্তৰিকতা কমিব। অৰ্থাৎ আজি দাম্পত্য সুখ নাথাকিব। ঘৰুৱা পৰিৱেশত অশান্তিৰ সৃষ্টি হ'ব। আজি আপোনাৰ নিজৰ মনোভাৱ সলনি কৰিবলৈ যত্ন কৰক। টকা পইচাৰ খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ব্যৱসায় ক্ষেত্ৰত যিয়ে পানীৰ লগত জড়িত ব্যৱসায় কৰিছে তেওঁলোকৰ কাৰণে আজি অত্যন্ত শুভ। আন সকলৰ কাৰণে বৰ এটা পজিটিভ দেখা পোৱা নাই। ইয়াৰ পিছত আহিছো
ধনু ৰাশি যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যাত্ৰা কৰি ভাল পায় তেনেহলে আজি দিনটো যাত্ৰা নকৰাই ভাল। বহু ক্ষেত্ৰত আপোনাৰ যাত্ৰাক লৈ সমস্যা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। অৱশ্যে গীত মাত কবিতা এইবিলাকৰ লগত যিসকল লোক জড়িত হৈছে তেওঁলোকৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত আপুনি কাকো প্ৰস্তাৱ আগ নবঢ়াই ভাল। আজি বৰ এটা প্ৰেমৰ ক্ষেত্ৰতো পজিটিভ দেখা পোৱা নাই। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তিয়ে আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ আছে। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আৰু আপোনাৰ কথা শুনি যথেষ্ট মানুহে সকাহ পাব আৰু ৰাজহুৱা বিস্তাৰ বাঢ়িব আৰু সমান্তৰালকৈ আপুনি ৰাজহুৱা স্বীকৃতিও পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উত্তম দিন। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় আৰু হঠাৎ আপোনাৰ জীৱনত পৰিৱৰ্তনৰ বাট মুকলি হোৱা আজি দিনটো শুভ হব। আজি আপোনাৰ কাৰণে লাভদায়ক হব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰোথ হব আৰু আপোনাৰ বিবাহৰ ক্ষেত্ৰত নতুন খা খবৰ আহিব পাৰে। আৰু শেষত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহলে এলাহ ত্যাগ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। মানসিক অত্যাচাৰ সন্মুখীন হবলগীয়া হ'ব পাৰে। গতিকে আজিৰ দিনটো বৰ এটা পজিটিভ নাথাকে। আজি আপুনি টকা পইচা খৰচ কৰোঁতে অলপ সাৱধান হোৱাটো দৰকাৰ। আপোনাৰ মনোভাৱৰ আদৰ্শগত মনোভাৱ কৰবাত নহয় কৰবাত আজি বিফল হব পাৰে। সঞ্চয় মনোভাৱো আপোনাৰ বৰ এটা পজিটিভ নাথাকিব। গীত মাতত ব্যস্ত থকা সকলৰ কাৰণে অৱশ্যে আজি কিছু সকাহ পাব। আজি কৰ্মস্থানত পদোন্নতিৰ আশা নকৰাই ভাল। বহু ক্ষেত্ৰত আপুনি ষ্টাফৰ লগতে যুঁজিবলগীয়া হ'ব পাৰে। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ ইমানেই।